কিছুদিন আগত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ঘোষণা কৰিছিল, যোৱাকালি কেবিনেটৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসীক যিখিনি কথা জনাইছে, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ কথাখিনি শুনাৰ পিছত অসমৰ প্ৰতিজন মানুহৰ বা দেশখনৰ প্ৰতিজন মানুহৰ মনত ভয় সোমাইছে। মানুহে কষ্ট পাই আছে। আচলতে দেশখনত হ'বলৈ কি হৈ আছে? দেশখনত কিবা এনেকুৱা হ'ব নেকি য'ত সকলো দেশৰ নাগৰিক পণবন্দী হৈ যাব, সকলো দেশৰ নাগৰিকে কষ্ট পাব, আকৌ দেশখনত মানুহে নিজৰ জীৱন যাপন মুকলিমুৱাকৈ কৰিব নোৱাৰিব নেকি? এই কথাবিলাক সমগ্ৰ দেশৰ লগতে অসমৰতো মানুহৰ মাজত চলি আছে। অসমৰ মানুহে ভয় খাইছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা সিদ্ধান্তবোৰ কিয় ল'ব লগা হ'ল? নে দেশখনৰ ক'ৰবাত না ক'ৰবাত কিবা অৰ্থনৈতিক সংকট নামি আহিছে? দেশখন পৰিচালনা কৰিবলৈ চৰকাৰখন বিফলতাৰ দিশত আগবাঢ়ি গৈছে? মানুহৰ মনতেই কথাবোৰ আহিছে। মই নাজানো বা মানুহে নাজানে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কথাত এনেকুৱা লাগিছে যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দেশখন আৰু ৰাজ্যখন চলাবলৈ ক'ৰবাত না ক'ৰবাত বিপদত পৰিছে নেকি? মানুহখিনিক খোলাখুলিকৈ কথাবোৰ ক'ব পৰা নাই, মানুহখিনিক বুজাবলৈ চেষ্টা কৰিছে যে আপোনালোকে এনেকৈ চলক। গতিকে আমি পূৰ্বৰ পৰাই কৈ আছিলোঁ যে অৰ্থনৈতিক দিশত দেশখনক টনকিয়াল কৰিবলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনে কেতিয়াও পদক্ষেপ নল'লেই এই দেশখন বিভিন্ন দিশত দেশৰ জনতাই যাতে কেতিয়াও বিপদত নপৰে, তেনেকুৱাভাৱে এখন চৰকাৰৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য এই চৰকাৰে বিজেপিয়ে কোনো পালন নকৰিলেই। গতিকে মোৰ এনেকুৱা লাগিছে মোৰ সন্দেহ হৈছে যে দেশখনত আকৌ লকডাউন হ'ব নেকি? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।